দেৰগাঁও বালিজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা 12জন লোকৰ বছাভৰলু গাঁৱত সমূহীয়াকৈ ৰাজহুৱা আদ্য শ্ৰদ্ধা পালন কৰা হয়। 11 দিনৰ মূৰত তেওঁলোকৰ ৰাজহুৱাকৈ আদ্য শ্ৰদ্ধা কৰিলে। লগতে উপস্থিত আছিল অতুল বৰাদেৱ আৰু কেইবাজনো জনপ্ৰতিনিধি। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, বছাভৰলু গাঁৱত এইবাৰ দুখৰ মাজত তেওঁলোকে জীৱন পাৰ কৰিব লগা হৈছে। বছাভৰলু গাঁৱত বিহু আগমুহূৰ্তত 12জনকৈ লোকৰ নিজৰ পুত্ৰ, বোৱাৰী, নাতি, ভতিজা, তেওঁলোকক হয়তো নিজ মাতৃসকলে বা নিজ দেউতাসকলে আদ্য শ্ৰদ্ধা কৰি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে। তাতকৈ আৰু দুখৰ বিষয় আছেনে? সেই দুখৰ বিষয়টো আচলতে নকলেও অসমবাসীয়ে বুজি পাইছে। অতি দুখ লগা মুহূৰ্ত, যেতিয়া নিজৰ মাকে নিজৰ পুত্ৰক আদ্য শ্ৰদ্ধা পাতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাতকৈ আৰু দুখ হয়তো এই পৃথিৱীত কাৰোৱে নাই। সেইটো অসমবাসী তথা মাতৃসকলে নকলেও বুজি পায়। মই এগৰাকী তেনেকুৱা ভুক্তভোগী মাতৃ, যি মাতৃয়ে নিজৰ সন্তানক আদ্য শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ পায়। সেই মাতৃ দুখ বেদনা আৰু অন্তৰখন কেনেকুৱা হয়, হয়তো ক'লে কোনেও বুজি নাপাব। গভীৰভাৱে একুৰা জুই অন্তৰত সদায় জ্বলি থাকে। সেইটো মানুহৰ আগত প্ৰকাশ কৰিব নোৱাৰি। হয়তো তাত মৃত্যু হোৱা মৃতকৰ মাতৃ আৰু পিতৃসকল আজি সেই অৱস্থাই। মই আচলতে সেইটো কাৰণেই এনেকুৱা ভিডিঅ'বিলাক মই বৰ বিশেষকৈ চাবও নোৱাৰোঁ। মোৰো তেনেকুৱা একে দুখতে দুখী। কি কৰিব, নিষ্ঠুৰ নিয়তিয়ে যেতিয়া বিধিৰ বিধান হিচাপে লিখি পঠিয়ায়, সেইমতে আমি এই পৃথিৱীত জন্ম ল'লে মৃত্যু অনিবাৰ্য। তাকেই মানি আমি জ্বলন্ত একুৰা জুইত মাতৃসকল আৰু পিতৃসকল জীয়াই থাকিব লাগিব, যিসকলৰ নেকি এই পৃথিৱীত নিজ পুত্ৰ সন্তান বা পুত্ৰী সন্তানক হেৰুৱাই বা বোৱাৰীক হেৰুৱাই, ভতিজাক হেৰুৱাই, তেওঁলোকৰ কথা কৈছোঁ। এই বছাভৰলু গাঁৱত আজি একেবাৰে নিমাওমাও পৰিৱেশ। কাৰণ 11-12জনকৈ মানুহৰ য'ত মৃত্যু হয় আৰু বাকী 30জনৰো অধিক চিকিৎসাধীন হৈ আছে, সেই পৰিয়ালকেইটাৰ সঁচাকৈ কাল অনামিষা কেনেকৈ নামি আহিল কোনেও গম নাপালে। নিমিষতে সকলো শেষ কৰি যোৱা কেইজন গুচি গ'ল, কিন্তু জীয়াই থকা সকললৈ বহুত দুখ বেদনা তেওঁলোকে দি গ'ল। কাৰণ তেওঁলোকৰ মাতৃ, পৰিয়ালবৰ্গ, পিতৃ কিছুলোকৰ জীৱিত হৈ আছে। তেওঁলোকে একুৰা একুৰা জ্বলন্ত জুইত এতিয়া জাহ গৈ থকাৰ দৰে থাকিব লাগিব। কাৰণ সেইটো দুখ কোনোদিন মচিব নোৱাৰে। যিসকল ভুক্তভোগী তেওঁলোকে নিশ্চয় এই কথাষাৰ বুজি পাব। অকল ভুক্তভোগী বুলিয়ে নহয়, দুখটো সকলোৱে কৰিব আৰু কৰিছে। কিন্তু তাৰ ভিতৰত যিসকল নিজৰ পুত্ৰক হেৰুৱাইছে বা যিসকলে নিজৰ সন্তানক হেৰুৱাইছে, যিসকলে নিজৰ নাতি নাতিনীক হেৰুৱাইছে, তেওঁলোকে কোনোদিন এই দুখ মচিব নোৱাৰে আৰু একুৰা জ্বলন্ত জুই লৈ গোটেই জীৱনটো পাৰ কৰিব লাগিব। যি কি নহওক, যোৱাকালি ৰাজহুৱা আদ্য শ্ৰদ্ধা কৰিলে, শুনি ভাল লাগিছে। তেওঁলোকৰ আত্মাই সদ্গতি পাওক তাৰে কামনা কৰিছোঁ। আৰু অকল ৰাজহুৱা আদ্য শ্ৰদ্ধা কৰিয়ে যে
চৰকাৰখনে দায় সাৰিব সেইটো কথা নাভাবিব। তেওঁলোকে যিটো প্ৰাপ্য সেই প্ৰাপ্যটো পৰিয়ালবৰ্গই হওক বা গাঁৱৰ মেম্বাৰসকল হওক বা সভাপতি বা জনপ্ৰতিনিধি তেওঁলোকে দিবলৈ চেষ্টা কৰক। তাৰে কামনাৰে মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।